আজিৰ এইটো ভিডিঅ'ত BA BCom ফাৰ্ষ্ট সেমিষ্টাৰ নিউ বেচ 2026-27 BSc সাবজেক্ট ইনভাইৰনমেন্টেল ষ্টাডিজ চমুকৈ EVS ফাইনেল এক্সামিনেশ্যন 2026 কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ্ছ চেপ্টাৰ নাম্বাৰ 1 তো আজিৰ এই ভিডিঅ'ৰ জগতে তোমালোকৰ যেটো BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰৰ 2026-27 শিক্ষাবৰ্ষৰ যেটো BSc সাবজেক্ট আছে তো এই BSc সাবজেক্টৰ নামটো ইনভাইৰনমেন্টেল ষ্টাডিজ যিসকল ছাত্ৰ ছাত্ৰী ৰৈছে EVS সাবজেক্ট তো তেওঁলোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে 2026 বৰ্ষৰ যে কমন বা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছে তোমালোকৰ চেপ্টাৰ 1ৰ আৰু এই সাবজেক্টৰ যদি তোমালোকৰ সিলেবাস লাগে তো সিলেবাসৰ ওপৰত এখন ভিডিঅ' বনা হৈছে তো সেই ভিডিওটো যদি তোমালোকে চাব বিচাৰা তো তেনেহলে এই ভিডিও ডেসক্ৰিপচন অথবা কমেন্ট পিনত লিংক দিয়া আছে সিলেবাসটো তোমালোকে তাৰ পৰা চাই লবা তো চেপ্টাৰ নাম্বাৰ 1 যে পৰিবেশ অধ্যয়নৰ পৰিচয় তো পৰিবেশ অধ্যয়নৰ পৰিচয় তোমালোকে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ চোৱা BSc সাবজেক্ট ইনভাইৰনমেন্টেল ষ্টাডিজ সাবজেক্টৰ এক নম্বৰ প্ৰশ্নটো দিছে বায়ু পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটো কি বলে আৰু উত্তৰটো কি হ'ব পৰিবেশ 2 নম্বৰ প্ৰশ্নটো যে পৰিবেশ বুলিলে কি বুজা ভেৰি ইম্পৰ্টেন্ট আছে তোমালোকৰ যে উত্তৰ আমাৰ চাৰিওফালে থকা জীৱ আৰু অজীৱ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ একত্ৰিত অৱস্থাকে পৰিবেশ বলে 3 নম্বৰ প্ৰশ্নটো যে পৰিবেশৰ প্ৰধান উপাদান কি তো বায়ু হল পৰিবেশৰ প্ৰধান উপাদান 4 নম্বৰ প্ৰশ্ন ওজন স্তৰত কুপ্ৰভাৱ পেলোৱা এবিধ প্ৰদূষণৰ নাম লিখা ক্লৰ'ফ্ল'ৰ কাৰ্বন 5 নম্বৰ প্ৰশ্ন যে পৰিবেশৰ যিকোনো এটা উপাদানৰ উল্লেখ কৰা এটো গুৱাহাটী ইউনিভাৰ্সিটি 2023 ফাইনেল এক্সামিনেশ্যনত আহিছিল যে পৰিবেশৰ যিকোনো এটা উপাদানৰ উল্লেখ কৰা প্ৰশ্ন তেনেদৰে আহিছিল আৰু উত্তৰটো কি হ'ব জৈৱিক উপাদান বা বায়ু অবলিক পানী 6 নম্বৰ প্ৰশ্ন যে বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি তো থাৰ্মোস্ফিয়াৰৰ বা তাপমণ্ডলত বায়ুমণ্ডলত স্তৰত উষ্ণতা আটাইতকৈ বেছি 7 নম্বৰ প্ৰশ্নটো আছে বায়ুৰ কোনবিধ উপাদানেৰে প্ৰাণীৰ কলা গঠনত অংশ লয় নাইট্ৰজেনে তলত উল্লেখ কৰা কোনটো নৱীকৰণযোগ্য সম্পদ ভেৰি ইম্পৰ্টেন্ট 2026 ফাইনেল এক্সামিনেশ্যনৰ কাৰণে BSc সাবজেক্টৰ ফাৰ্ষ্ট সেমিষ্টাৰ তো ইয়াৰ যেনে প্ৰথম অপশনটো দিছে জীৱাশ্ম ইন্ধন সৌৰশক্তি কয়লা আৰু হেকৰ অপশনটো দিছে প্ৰাকৃতিক গেছ আৰু উত্তৰটো কি হ'ব সৌৰশক্তি আছিল যে নৱীকৰণযোগ্য সম্পদ এটো গুৱাহাটী ইউনিভাৰ্সিটি 2024 বৰ্ষৰ ফাইনেল এক্সামিনেশ্যন আহিছিল 9 নম্বৰ প্ৰশ্ন যে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ প্ৰণালীটো কি বলে সকলে যেটো তোমালোকে কম বেছি জনা যায় হালক সংশ্লেষণ যে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ প্ৰণালীক হালক সংশ্লেষণ বলে 10 নম্বৰ প্ৰশ্ন যে তলত উল্লেখ কৰা কোনটো অনৱীকৰণযোগ্য সম্পদ ভেৰি ইম্পৰ্টেন্ট যে নৱীকৰণযোগ্য সম্পদ 2024 আহিছিল আৰু 2025 যোৱা বৰ্ষত যে অনৱীকৰণযোগ্য সম্পদৰ আহিছিল ইয়াৰ অপশন এটো দি আছে যে নিৰ্মল পানী প্ৰাকৃতিক গেছ অৰণ্য আৰু সৌৰশক্তি আৰু উত্তৰটো কি হ'ব তোমালোকৰ বি নম্বৰত প্ৰাকৃতিক গেছ তো তোমালোকৰ যে 8 নম্বৰ প্ৰশ্নটো আৰু তোমালোকৰ যেটো 10 নম্বৰ প্ৰশ্ন এই দুটা কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আছে তোমালোকৰ 2026 বৰ্ষৰ ফাইনেল এক্সামিনেশ্যন ভেৰি ইম্পৰ্টেন্ট এই দুটা শিকিবাই তোমালোকে নেক্সট প্ৰশ্ন নম্বৰ 11 মানৱ প্ৰজাতি কৰ পৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হয় বান্দৰৰ জাতীয় বা বন মানুহৰ পৰা 12 নম্বৰ পৰিবেশৰ অজৈৱিক উপাদানসমূহ কি তো বায়ু পানী আৰু মাটি এইবিলাক আছিল পৰিবেশৰ অজৈৱিক উপাদান অনৱীকৰণযোগ্য শক্তিৰ উৎস এবিধৰ নাম লিখা এইটো ইম্পৰ্টেন্ট যে অনৱীকৰণযোগ্য শক্তিৰ উৎস এবিধৰ নাম আহিছিল 2023 কয়লা আৰু তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত যে নৱীকৰণযোগ্য শক্তিৰ উৎসৰ বিষয়ে তোমালোকে এইটো জানি লবা এইটো ইম্পৰ্টেন্ট আছে 14 নম্বৰ সম্পদ কি সম্পদ কাক বলে এটো তোমালোকে এনসারটো চাই লোৱা স্ক্ৰিনশ্বট মাৰিবও পাৰা তোমালোকে মাৰি লবা 15 নম্বৰ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা তো প্ৰকৃতিয়ে দিয়া বস্তুবিলাকৰ প্ৰদান কাৰ্যৰ বাবে পৃথিৱীৰ প্ৰণালীবিলাকক জীয়াই থকাৰ সম্ভৱ হৈছে এই বস্তুবিলাকে প্ৰাকৃতিক সম্পদ বলে 16 নম্বৰ জলবায়ু পৰিৱৰ্তন দুটা কাৰণ যে জলবায়ু কি কেনেকৈ পৰিৱৰ্তন হয় ইয়াৰ দুটা কাৰণ যে বন উজালিৰ ফেলা অতিৰিক্ত জ্বালানি দহন তাৰ কাৰণে জলবায়ু পৰিৱৰ্তনৰ কাৰণ আছে এই দুটা 17 নম্বৰ যে বহনক্ষম উন্নয়ন বুলিলে কি বুজা জিও 2020 24 25 এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আজি তোমালোকে যিবিলাক প্ৰশ্ন তোমালোকে ডিসকাস কৰি আছো তাৰ ভিতৰত এইটো ইম্পৰ্টেন্ট 17 নম্বৰ তো 17 নম্বৰ যেটো NEP 2023 ৰ পৰা ষ্টাৰ্ট হৈছে
তো 2023 বৰ্গত আহিছিল, 24 বৰ্গত আহিছিল, 25 বৰ্গত আহিছিল। তো 2026 বৰ্গৰ কাৰণেও তোমালোকৰ ইম্পৰ্টেণ্ট আছে। তো বহনক্ষম উন্নয়ন বুলিলে কি বুজা, যে ভৱিষ্যতৰ প্ৰয়োজনসমূহৰ সুৰক্ষিত ৰাখি বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনসমূহৰ পূৰণ কৰা উন্নয়ন প্ৰক্ৰিয়াটিকে বহনক্ষম উন্নয়ন বলে। তো বহনক্ষম কাক বলে, যে ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰয়োজনসমূহৰ সুৰক্ষিত ৰাখি বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ উন্নয়ন প্ৰক্ৰিয়াকে বহনক্ষম উন্নয়ন বলে। এইটো তোমালোকে শিকিবাই, 2 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। প্ৰশ্ন নম্বৰ 17। 18 নম্বৰটো দিয়া আছে পৰিৱেশৰ পৰিৱৰ্তনৰ মুঠ প্ৰধান দুটা কাৰক, যে পৰিৱেশ পৰিৱৰ্তন কেনেকৈ হয় তাৰ দুটা কাৰণ, যে প্ৰাকৃতিক কাৰক আৰু আছিল মানৱীয় কাৰকৰ আছিল। তাৰপিছত তোমালোকৰ 19 নম্বৰ, যে প্ৰিমিটিভ প্ৰাকৃতিক সম্পদ কাক বলে, সম্পদৰ ভাগ দুটা কি কি, তো নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য আছিল যে প্ৰিমিটিভ প্ৰাকৃতিক সম্পদ। তাৰপিছত 20 নম্বৰ, যে হিউমাছ কি, তো ভূপৃষ্ঠৰ লগতে লাগি থকা মাটিৰ স্তৰতেই সাৰুৱা, ই মাটিত খেতি বাতি ভাল হয় আৰু এই মাটি হিউমাছ বা আলতীয়া মাটি বলে। 21 দুটা নৱীকৰণযোগ্য সম্পদৰ নাম উল্লেখ কৰা, জিঅ' 2024, কয়লা আৰু পেট্ৰলিয়াম, এই দুটা আছিল অনৱীকৰণযোগ্য সম্পদ। এইটো 2024 বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সাম আছিল, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে। নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া, যিহেতু অনৱীকৰণযোগ্য সম্পদৰ 2024 বৰ্ষত আহিছিল আৰু 25 বৰ্ষ যেহেতু এইটো অহা নাই যে নৱীকৰণযোগ্য, তো 2026 বৰ্ষৰ কাৰণে তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট আছে, যে নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ বনাঞ্চল, জলবিদ্যুৎ। অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ লিখিবলৈ কৈছে, যিহেতু অনৱীকৰণযোগ্য সম্পদৰ নাম উল্লেখ কৰা, আৰু ইয়াত উদাহৰণ কয়লা, পেট্ৰলিয়াম। মাটি সংৰক্ষণৰ মূল উদ্দেশ্য দুটা কি কি, মাটি ক্ষয় ৰোধ কৰা আৰু মাটিৰ উৰ্বৰতা ৰক্ষা কৰা। 25 পানী কি কি অৱস্থাত পোৱা যায়, গোটা, জলীয় আৰু গেছীয়। এইটো তোমালোকে যেহেতু আগৰ পৰাই জনাই তোমালোকে, যে গোটা, জলীয় আৰু গেছীয় অৱস্থাত পানী পোৱা যায়। বিশ্ব পৰিৱেশ দিৱস কোনটো দিনত পালন কৰা হয়, এইটো তোমালোক সকলোৱে জনা, যে বিশ্ব পৰিৱেশ দিৱস 5 জুনত পালন কৰা হয়। এইটো 2023 ফাইনেল এক্সামিনেশ্যন আহিছিল। 27 পৃথিৱী পৃষ্ঠৰ কিমান অংশ অৰণ্যৰ আবৃত, 1/3 অংশ। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তো তাৰ কাৰণে তোমালোকে জানি থৈ দিয়া তোমালোকে। 28 এবিধকৈ লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ উদাহৰণ দিয়া। তোমালোকে এই প্ৰশ্নটো মন কৰা অত্যন্ত গুৰুত্বপূৰ্ণ আছে, যে এবিধকৈ লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ উদাহৰণ দিবলৈ কৈছে। যেনে প্ৰাণী আছিল গ্ৰেট ইণ্ডিয়ান ৱাষ্টাৰ্ড আৰু উদ্ভিদ আছিল মিচিমি তিতা। বিভিন্ন প্ৰজাতি কি, এইটো ইম্পৰ্টেণ্ট, যিবোৰ প্ৰজাতি লুপ্তপ্ৰায়, স্পৰ্শকাতৰ আৰু দুষ্টপ্ৰাপ্য শ্ৰেণীৰ অন্তৰ্গত, এই গোটেইকেইটাকেই বিভিন্ন প্ৰজাতি বলে। তাৰপিছত তোমালোকৰ 13 নম্বৰ, যে বন্যজীৱৰ নৱীকৰণযোগ্য সম্পদ হয়নে, বন্যজীৱ হয়। জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ভাগ তিনিটা কি কি, গভীৰ অঞ্চল, বাফাৰ অঞ্চল, পৰিচালিত অঞ্চল। নেক্সট প্ৰশ্ন নম্বৰ তোমালোকৰ 32, বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশত কেনেকুৱা প্ৰভাৱ পৰে। তো ইয়াৰ আনচাৰটো তোমালোকে চাই ল'বা, যে বনাঞ্চল ধ্বংস কৰিলে পৰিৱেশৰ ওপৰত কেনেকৈ প্ৰভাৱ পৰে। তাৰপিছত 33, সেউজ গৃহ গেছৰ বিষয়সমূহ টকালিকা। এইটো 2025 যোৱা বৰ্ষত 2 মাৰ্কছৰ কাৰণে এই প্ৰশ্নটা আহিছিল। তো তোমালোকৰ কাৰণেও কিন্তু শিকিবা, যে যিবোৰ গেছ পৃথিৱীৰ বায়ুমণ্ডলৰ তাপ ধৰি ৰাখি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়, সেইবোৰকে সেউজ গৃহ গেছ বুলি কোৱা হয়। প্ৰধানত যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেন অক্সাইড আৰু জলীয় বাষ্প, এইবিলাক আছিল সেউজ গৃহ গেছৰ নাম। তাৰপিছত তোমালোকৰ 34, এইটো ইম্পৰ্টেণ্ট, যে দুটা লুপ্ত বা বিলুপ্ত প্ৰজাতিৰ চৰাইৰ নাম লিখে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ, যে মাৰিজ এছাছ দ্বীপৰ দুট চৰাই, আৰু খ নম্বৰটো হৈছে আমেৰিকাৰ প্ৰবি চৰাই। লুপ্তপ্ৰায় উদ্ভিদৰ দুটা নাম উল্লেখ কৰা। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ 35 নম্বৰ প্ৰশ্নটো, যে কলচী উদ্ভিদ আৰু সৰ্পগন্ধা, তো এই দুটা আছিল কি লুপ্তপ্ৰায় উদ্ভিদৰ নাম। তো লুপ্তপ্ৰায় উদ্ভিদ কলচী উদ্ভিদ আৰু সৰ্পগন্ধা, এইটো ইম্পৰ্টেণ্ট 35 আৰু 34, এই দুটা কিন্তু ইম্পৰ্টেণ্ট আছে। অসমৰ 3খন পক্ষী উদ্যানৰ নাম উল্লেখ কৰা, যেনে দীপৰ বিল পক্ষী উদ্যান, বৰদৈ পাম বিলমুখ পক্ষী উদ্যান, পানীদিহিং পক্ষী উদ্যান, এই তিনিটা আছিল অসমৰ 3খন পক্ষী উদ্যানৰ নাম।
ক্ষয় নোহোৱাৰ প্ৰাকৃতিক উৎসৰ কিছুমান নাম লিখা বায়ু বালি আৰু সৌৰ বিকৰণ এইবিলাক যিহেতু ক্ষয় নোহোৱা তো ক্ষয় নোহোৱা প্ৰাকৃতিক উৎস এই তিনিটা 38 শক্তি কি ইয়াৰ প্ৰয়োজন কি ইয়াৰ আনসাৰটো চাই ল'বা 39 তলত উল্লেখিত কোনটো উৎপাদকৰ উদাহৰণ নহয় জিও 2024 এইটো গুৱাহাটী ইউনিভাৰ্চিটি 2024 আহিছিল যেনে প্ৰথম অপচন সেউজীয়া উদ্ভিদ শিলাই বেক্টেৰিয়া আৰু বিকৰ উত্তৰটো বিকৰ তো 39 টো তোমালোকে ইম্পৰ্টেন্ট আছে 2026 কাৰণে তোমালোকে এইটো শিকিবাই তোমালোকে তাৰপিছত নিৰ্বনীকৰণ কি ইয়াৰ আনসাৰটো চাই ল'বা পৰিৱেশ বিনষ্ট হলে বা পৰিৱেশ প্ৰদূষিত হলে কোনো এটা পৰিস্থিতি তন্ত্ৰত থকা জীৱমৰ ওপৰত কিনে প্ৰভাৱ পৰে প্ৰতিকূল প্ৰভাৱ পৰে সামূহিক সম্পদ কাক বোলে ইয়াৰ আনসাৰটো চাই ল'বা 43 নৱীকৰণযোগ্য সম্পদৰ বিষয় লিখা তো নৱীকৰণযোগ্য সম্পদ কাক বোলে ইয়াৰ বিষয়ে 2023 আহিছিল যে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছতো শেষ হৈ নাযায় আৰু প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি হৈ থাকে সেইবোৰকে নৱীকৰণযোগ্য সম্পদ বোলে যেনে এক্সাম্পল আছিল সৌৰশক্তি বায়ুশক্তি 44 সামূহিক সম্পদৰ দুটা উদাহৰণ দিয়া যে পৃথিৱীৰ জলবায়ু এণ্টাৰ্কটিকা মহাদেশ এই দুটা আছিল কি সামূহিক সম্পদৰ দুটা উদাহৰণ তাৰপিছত বিকল্প শক্তিৰ উৎসৰ দুটা নাম লিখা ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে এইটো প্ৰশ্নটো 45 নম্বৰ বায়ুকুল তাৰপিছত তোমালোকৰ সবচাকি আদি তো এইবিলাক আছিল বিকল্প শক্তিৰ উৎসৰ দুটা নাম তাৰপিছত 46 হিউজ গ্ৰহ প্ৰভাৱৰ বিষয় লিখা যেহেতু হিউজ গ্ৰহ গেছৰ ওপৰত তোমালোকে অলপ আগতে পাহিলা আৰু এটা প্ৰশ্ন 2023 আছিল যে হিউজ গ্ৰহ প্ৰভাৱৰ বিষয় এর আনসারটা তোমালোকে চাই লবা 47 জলবায়ু পরিবর্তনের দুটা কারণ উল্লেখ করা ভেরি ইম্পর্টেন্ট বন ধ্বংস আৰু অতিরিক্ত জীৱাশ্ম ইন্ধন দহন এই জলবায়ু পরিবর্তনের দুটা কারণ তার 48 পরিবেশৰ সম্পর্কীয় সজাগতার প্রয়োজনীয়তার বিষয়সমূহ কৈ লিখা এর আনসারটা তোমালোকে চাই লবা 49 কোশ্চেন নাম্বার 49 এর এ নাম্বারটো যে খৰিবিধ নৱীকৰণযোগ্য নে অনৱীকৰণযোগ্য সম্পদ তো খৰিবিধ অনৱীকৰণযোগ্য সম্পদ জল স্থল আৰু কি নোহোৱাকৈ জীৱ জীয়াই থাকিব নোৱাৰে তো কি নোহোৱাকৈ বায়ু যে জল স্থল আৰু বায়ু নোহোৱাকৈ জীৱ জীয়াই থাকিব নোৱাৰে তাৰপিছত 49 নম্বৰ কোশ্চেনৰ সি নম্বৰটো যে ট্ৰফিস্ফিয়াৰৰ পিছত থকা বায়ুৰ স্তৰটোৰ নাম কি আৰু উত্তৰটো তোমালোকে চাই লোৱা যে ট্ৰফিউপছ এইটো আছিল ট্ৰফিস্ফিয়াৰৰ পিছত থকা বায়ুৰ স্তৰটোৰ নাম তাৰপিছত তোমালোকৰ 15 নম্বৰ পাৰ্থক্য লিখা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ ওপৰত তোমালোকৰ 2 মাৰ্কছৰ কাৰণে পাৰ্থক্য আহিব পাৰে তো তাৰ কাৰণে তোমালোকৰ দিয়া হৈছে পাৰ্থক্যটো শিকিবা তো তোমালোকৰ যি 1 ৰ পৰা যি 15 লৈকে যি কেইটা প্ৰশ্ন দিয়া হল তোমালোকৰ এইবিলাক আছিল কি প্ৰথম চেপ্টাৰৰ ভিএসি এনভাইৰনমেন্টাল ষ্টাডি ফাৰ্ষ্ট সেমিষ্টাৰৰ প্ৰথম চেপ্টাৰৰ 1 আৰু 2 মাৰ্কছৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ 2026 বৰ্ষৰ ফাইনেল এক্সামিনেশনৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত তো এতিয়া তোমালোকে দীঘলীয়া প্ৰশ্নটো চোৱা যে কমন বা ইম্পৰ্টেন্ট কোশ্চেন 5 মাৰ্কস তো যেহেতু তোমালোকৰ 5 মাৰ্কস থাকিব তো 5 মাৰ্কসৰ কাৰণে তোমালোকে ইম্পৰ্টেন্ট দিয়া হৈছে যে এক নম্বৰটো পৰিবেশ অধ্যয়ন অৰ্থ আৰু পৰিসৰ বিষয় আলোচনা কৰা আৰু 2 নম্বৰটো যে বনকম উন্নয়নৰ প্ৰধান উদ্দেশ্য কি ইয়াত গুৰুত্ব বুজাই লিখে দিয়া পৰিবেশ অধ্যয়ন অৰ্থ আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ আৰু পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰা আৰু 5 নম্বৰ পৰিবেশৰ প্ৰধান ভাগবোৰ কি আৰু 6 নম্বৰটো গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত এটি সময় ৰখা লিখা তো তোমালোকৰ যি লং প্ৰশ্নটো দিয়া আছে দীঘলীয়া প্ৰশ্ন যি 6খন 5 মাৰ্কৰ কাৰণে তো এই 6টাই তোমালোকে পৰি যাবা 6টাৰ পৰা যিকোনো এটা বা দুটা তোমালোকে 100% কমন পাবা তো যেহেতু তোমালোকৰ 5 মাৰ্কছৰ প্ৰশ্ন থাকিব তোমালোকৰ কিন্তু বিএসসি সাবজেক্টৰ 10 মাৰ্কছৰ প্ৰশ্ন নাথাকে তোমালোকৰ এই যি বিএসসি সাবজেক্ট আছে ইয়াৰ টোটাল তোমালোকৰ 15 মাৰ্কছৰ এক্সাম দিব লাগিব তো ফাইনাল এক্সাম দিব লাগিব তোমালোকৰ 30 মাৰ্কছ আৰু তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম কলেজৰ পৰা যেটো এক্সাম লব হেটো দিব লাগিব তোমালোকৰ 20 মাৰ্কছ তো টোটাল 15 মাৰ্কছৰ এক্সাম দিব লাগিব তো এটি আছিল ফাৰ্ষ্ট সেমিষ্টাৰ নিউ ব্যাচৰ 2026-27 শিক্ষাবৰ্ষৰ যেটো বিএসসি সাবজেক্ট এনভাইৰনমেন্টাল ষ্টাডিজ সমুক ইভিএস যেটো সাবজেক্ট আছে এই সাবজেক্টৰ প্ৰথম চেপ্টাৰ পৰিবেশ অধ্যয়নৰ পৰিচয়ৰ তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ ডিসকাস কৰিলো ফাইনাল এক্সাম 2026 বৰ্ষৰ কাৰণে আৰু নেক্সট ভিডিও তোমালোকৰ চেপ্টাৰ নম্বৰ 2 ৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ লৈম তো ভিডিওটি ইমান আছিল ভিডিওটি একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও